জুবিন গাৰ্গৰ গীত সুন্দৰকৈ পৰিৱেশন কৰে সঞ্জীৱকো আপোনালোকে চিনি পায় বলোৰামকো আপোনালোকে চিনি পায় তেওঁলোকক কিয় আমি মঞ্চ নিদিওঁ অন্তত মৰ্মিতা মিত্ৰৰ দৰে শ্ৰাদ্ধ নাপাতে গানৰ এটা মৰ্মিতা মিত্ৰ সৌন্দৰ্যৰ সম্ৰাজ্ঞী মেকআপ কৰি এটা বেলেগ চেহেৰা হৈ যায় কঁকাল ঘূৰাই তাকে দেখি আমি বলিয়া হৈ তো যি গানৰ শ্ৰাদ্ধপাতত পাত ইয়াত নাচি থাক মানুহক নচুৱাই থাক তয়ে তই আৰু এই দৃষ্টিভংগী যদি আমি লৈ থাকোঁ তেতিয়াহ'লে আমাৰ মৰমৰ জুবিনৰ গীতৰ এক ভয়ংকৰ পৰিৱেশ নাহিবনে বিকৃতকৰণ নহ'বনে এইটোতো অন্যায় এইটোতো আমি কৰিব নোৱাৰোঁ জুবিন গাৰ্গৰ গীতবিলাকৰ শব্দ চাব আপোনালোকে শব্দ জানে হিয়াও বাঁহী গীতটো যেতিয়া গাব আপোনাৰ চকু মুঠ খাই যায় নিজে নিজে আৰু মৰ্মিতা মিত্ৰই বাঁহী গাইছে নাচি গাই জঁপিয়াই মানে এনেকুৱা এটা পৰিৱেশ কৰি দিছে সেই বাঁহী গীতটিৰ প্ৰতীকী অৰ্থ ধ্বংস কৰিছে সুৰৰ যি সুবাস তাক দুৰ্গন্ধলৈ পৰিণত কৰিছে আৰু কি কৰা নাই আৰু মায়াবিনীটো এতিয়া আমাৰ প্ৰাৰ্থনা যোৱা বছৰ মায়াবিনী গাই অৱস্থা নোহোৱা কৰি দিছে আমাৰ অসমৰো কেইগৰাকীমান এনেকুৱা শিল্পী আছে নাগাবা তোমালোকে নাগাবা কষ্ট নিদিবা যিয়ে গাব পাৰে তেওঁলোকে গাব লাগে হামিংটো আপোনালোকে শুনিলে ৰহিম ৰাজাৰ হামিং কিং হিচাপে আমি জুবিন গাৰ্গক জানো আৰু আমাৰ এটা সন্তানে যেতিয়া এনেকৈ হামিং দিবলৈ চেষ্টা কৰে আমি কিয় উৎসাহ নজনাম আমি কেৱল মৰ্মিতা কৈ থাকিম নে এইসকল প্ৰতিভাক গুৰুত্ব দিম যোৱাবাৰ বিহুত মৰ্মিতা পিত্ৰক মই কঠোৰ সমালোচনা কৰিছিলোঁ কাৰণ তেওঁ জুবিন গাৰ্গৰ গীতবিলাক সাংঘাতিকভাৱে বিকৃতকৰণ কৰিছিল মোৰ আপত্তি আছিল আৰু মই সৰুকৈ এখন যুদ্ধ আৰম্ভ কৰিছিলোঁ আৰু সেই যুদ্ধখনৰ লগত এজনী অসমীয়া ছোৱালীৰ অসমীয়া কণ্ঠশিল্পীৰ বেথাৰ কাহিনী তাত সংযুক্ত আছে মই আপোনালোকক ক'ম কিন্তু যোৱাবাৰ যেতিয়া বেহুৰাকৈ চাৰিওফালে নাচি জুবিন গাৰ্গৰ গীত গাইছিল এবাৰতো মই জুবিন গাৰ্গক লগ পাই কৈছিলোঁ ওৰা তোমাৰ গীতবিলাক একদম চেছ কৰি পেলাইছে জুবিন গাৰ্গে হাঁহিছিল তেতিয়া জুবিন গাৰ্গ জীয়াই আছিল সেইবাবে মৰ্মিতা মিত্ৰই গান কিমান বিকৃত কৰিছে বহুত বেছি প্ৰভাৱ পৰা নাছিল কাৰণ সেই একে সময়তে জুবিন গাৰ্গে মঞ্চত বিহু পৰিৱেশন কৰি আছিল বা জুবিন গাৰ্গৰ গীত আমি শুনি আছিলোঁ কিন্তু আজিৰ তাৰিখত জুবিন গাৰ্গ নাই বোলা বেদনাটো সহ্য কৰিব পৰা নাই তাৰ মাজত এই মৰ্মিতা মিত্ৰৰ নাটকৰ ওপৰত নাটক আপোনালোকে দেখিবলৈ সক্ষম হৈছে মৰ্মিতা মিত্ৰই যোৱাবাৰ মায়াবিনী গাইছিল 21ত যি মায়াবিনী গাই আমাক সাংঘাতিক খঙাল কৰি তুলিছিল আৰে জুবিন গাৰ্গৰ গীত গাবলৈ তই সাহস কৰিছ অনুশীলন কৰিছনে নাই শিকিছনে নাই দুটামান কেমেৰা পাৰ্চন লৈ পেলাই জুবিন গাৰ্গৰ ঘৰলৈ যাবা জুবিন গাৰ্গ সম্পৰ্কে ডাঙৰ কথা ক'বা আৰু সেইকাৰণে তুমি চেলিব্ৰিটিত পৰিণত হৈ যাবা তাৰপিছত জুবিন গাৰ্গৰ গীতৰ শ্ৰাদ্ধ পাতিবা আমি কি সহ্য কৰিম 21তে সহ্য কৰা নাছিলোঁ যাৰ ফলশ্ৰুতিত মৰ্মিতা মিত্ৰৰ বৃহৎ দলটোৱে মোক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল মোৰ মনত আছে এই কথাবিলাক এফালৰ পৰা মোক আক্ৰমণ কৰিছিল আৰু সেই আক্ৰমণৰ মই সদুত্তৰ দিছিলোঁ কিন্তু আজি মোৰ এটা স্বস্তিৰ নিশ্বাস এৰিছোঁ যে অৱশেষত অসমবাসীয়ে বুজি পালে যে জুবিন গাৰ্গৰ গীত সঁচাকৈয়ে এই ছোৱালীজনীয়ে কেৱল বেপাৰৰ উৎস হিচাপে লৈছে কেৱল ব্যৱসায়ৰ উৎস হিচাপে লৈছে অসম সম্পৰ্কে কোনো তেওঁৰ মৰম নাই মৰম থকাহেঁতেন অসমীয়া সলসলীয়াকৈ শিকি পেলালেহেঁতেন
তেওঁৱেই প্ৰথম বাঙালী ছোৱালী নহয় যে অসমীয়াত গীত গাইছে। ডক্টৰ ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰি আমাৰ মৰম আৰু শ্ৰদ্ধা কেতিয়াবাই অৰ্জন কৰা এগৰাকী জুবিন ভক্ত, ভূপেন হাজৰিকা ভক্ত আমি কলকাতাত পাবলৈ সক্ষম হৈছোঁ। মিথুন ধৰ, যিয়ে ভূপেন হাজৰিকাৰ গীত অহৰহ তেওঁ গাই গৈছে আৰু কোনো প্ৰশ্ন তোলা নাই। তেওঁ গোটেইটো ভূপেন হাজৰিকাই যেন তেনেকুৱা অনুভৱ হৈছিল, কাৰণ তেওঁ গীতসমূহ বিকৃত কৰা নাছিল। কিন্তু হঠাৎ জুবিন প্ৰেম প্ৰদৰ্শন কৰা মৰ্মিতা মিত্ৰৰ যিটো সংগীতৰ উত্থান, সেই উত্থানটো অসমত হৈছে। বেংগলত মৰ্মিতা মিত্ৰৰ কোনো গুৰুত্বই নাই। জানি থাকক আপোনালোকে, জুবিন গাৰ্গৰ কান্ধত বন্দুক থৈ গুলী ফুটোৱা এইগৰাকী মৰ্মিতা মিত্ৰই এফালৰ পৰা জুবিন গাৰ্গৰ গীতক শেষ কৰি গৈছে আৰু প্ৰতিবাদ নহয়। এইবাৰ হৈছে, এইবাৰ মৰ্মিতা মিত্ৰৰ অনুষ্ঠান উদ্যোক্তাই বাতিল কৰিছে। মই ভাবোঁ এয়াও জুবিন গাৰ্গৰ প্ৰভাৱ। জুবিন গাৰ্গ সম্পৰ্কত যেতিয়াই বিয়োগাত্মক পৰিৱেশ কোনোবাই সৃষ্টি কৰিবলৈ চেষ্টা কৰে, তেতিয়াই হয়তো জুবিনৰ আত্মা সাৰ পাই উঠে আৰু অসমীয়া মানুহক জগাই তোলে যে নেৰিবি এতিয়া, ইহঁতে মোক লৈ খেলা কৰিব খুজিছে, নেৰিবি। অসমীয়া মানুহ জাগি উঠে। কেইবাবাৰো তাৰ প্ৰমাণ আমি দেখিবলৈ সক্ষম হৈছোঁ। বেংগলত মৰ্মিতা মিত্ৰক কিমান জানে, কিন্তু বেংগলত আপুনি জানেনে এগৰাকী অসমীয়া কণ্ঠশিল্পী যাৰ গীত শুনিলে আপোনাৰ ভাল লাগিব? জুবিন গাৰ্গৰ গীত যথেষ্ট ভাল গায় সেই ছোৱালীজনীয়ে। নাম হৈছে অনুষ্কা তৰংগিনী, বৰ্তমান কটনিয়ান ছোৱালীজনীয়ে। তেওঁক এবাৰ কেলকাতালৈ মাতি লৈ যোৱা হ'ল। এটা গীতৰ প্ৰতিযোগিতাত তেওঁ শ্ৰেষ্ঠ হোৱাৰ পিছত তেওঁক মাতি লোৱা হ'ল, তাত তেওঁ অনুষ্ঠান কৰা হ'ল আৰু জনপ্ৰিয় হ'ল অনুষ্কা তৰংগিনী। তাৰপিছত লাহে লাহে বেংগলৰ সংগীতৰ উদ্যোক্তাসকলে তেওঁক এৰা হ'ল। অনুষ্কাই এবাৰ সুধিলে যে মোক কিয় ইমান মানুহে ভাল পোৱাৰ পিছত মোক কিয় আপোনালোকে নামাতে? তেতিয়া ক'লে যে তুমি অসমৰ ছোৱালী, তোমাৰ ঠাইত আমি বেংগলৰ ছোৱালীকহে গুৰুত্ব দিয়া ভাল হ'ব, কাৰণ আমাৰ জাতি, আমাৰ মাটি, আমাৰ ভেটি। মই যদি মিছা কৈছোঁ, কোনোবাই যদি অনুষ্কা তৰংগিনীক চিনি পায় আপোনালোকে সুধিব। সেইদিনা মই সাংঘাতিকভাৱে মৰ্মাহত হৈছিলোঁ। যিগৰাকী অনুষ্কা তৰংগিনীৰ কণ্ঠই আমাক মোহিত কৰে, সেইগৰাকী অনুষ্কাৰ প্ৰতিভা থকাৰ পিছতো বেংগলত কেৱল এটাই কথা, কলকাতাত কেৱল এটাই কথা যে অসমীয়া ছোৱালী, তেওঁ অসমৰ ছোৱালী, আমি কিয় গুৰুত্ব দিম? আৰু সেই একে সময়তে যোৱাবাৰ বিহুত আমি মৰ্মিতা মিত্ৰক চেলিব্ৰিটি সজাই অসমৰ চাৰিওফালে ঘূৰাইছোঁ। এইবাৰো সেই একেই দৃশ্য দেখা আৰম্ভণি হৈছিল। যোৱাবাৰো তেওঁ জুবিন গাৰ্গৰ গীতৰ শ্ৰাদ্ধৰ ওপৰত শ্ৰাদ্ধ পাতিছে। মইতো কৈছোঁৱে, মই জুবিনকে নিজে কৈছিলোঁ, হাঁহিছিল সি। কিন্তু এইবাৰ জুবিন গাৰ্গ জীয়াই আছিল, ইমান প্ৰভাৱ পৰা নাছিল। কিন্তু এইবাৰতো অপৰাধ কৰিছে। যি ধৰণে গীত পৰিৱেশন কৰিছে, যি ধৰণে মাইকটো হাতত লৈ যি ধৰণে আচৰণ কৰিছে, প্ৰত্যেকজন অসমীয়া মানুহৰ খং উঠি আহিছে। কাৰণ জুবিনেও চাগে ওপৰৰ পৰা কৈছে, যাক অসমীয়া এই স্কোপ লৈছে মোৰ নামত, মোক ভাল পোৱাটো দেখুৱাই এই আৰম্ভ কৰি দিছে এখন বেলেগ ধৰণৰ নাটক, চাগে কৈছে। এতিয়া অসমীয়া মানুহে কিন্তু মৰ্মিতা মিত্ৰক ক্ষমা নকৰে। মই ভাবোঁ মৰ্মিতা মিত্ৰই ইমানতে সংগীত সামৰি উভতি যোৱা ভাল। জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰাৰ ভুল যাতে কৰিব নোৱাৰে। আৰু জুবলীয়ে জুবিন গাৰ্গৰ গীত গাইছে, আমি শুনিম আমি, কাৰণ সেই ধৰণৰ এটা ওজন আছে জুবলীৰ। আজি তৰালী শৰ্মাই যদি জুবিন গাৰ্গৰ গীত গায়, আমি চকু মুদি শুনিবলৈ চেষ্টা কৰিম। পাপনে গাইছে, আমি চকু মুদি শুনিবলৈ চেষ্টা কৰিম, কাৰণ সংগীতটো তেওঁলোকে বুজে। আমাৰ প্ৰজন্মৰ কিমান ল'ৰা ছোৱালী আছে যি জুবিন গাৰ্গৰ গীতৰ ভিতৰলৈ সোমাই গৈছে, প্ৰত্যেকটো শব্দক জানে, সুৰক বুজিবলৈ চেষ্টা কৰে। সেইসকল ল'ৰা ছোৱালী দুখীয়া, বোকাৰ পদুম, সেইকাৰণে আমি গুৰুত্ব নিদিম। মৰিগাঁৱৰ এটা ল'ৰা সাংঘাতিকভাৱে জুবিন গাৰ্গৰ গীত সুন্দৰকৈ পৰিৱেশন কৰে। সঞ্জীৱকো আপোনালোকে চিনি পায়, বলোৰামকো আপোনালোকে চিনি পায়। তেওঁলোকক কিয় আমি মঞ্চ নিদিওঁ? অন্ততঃ মৰ্মিতা মিত্ৰৰ দৰে
শ্ৰাদ্ধ নাপাতে গানৰ। এতিয়া মৰ্মিতা মিত্ৰ সৌন্দৰ্যৰ সম্ৰাজ্ঞী, মেকআপ কৰি এটা বেলেগ চেহেৰা হৈ যায়, কঁকাল ঘূৰাই তাকে দেখি আমি বলিয়া হৈ তই যি গানৰ শ্ৰাদ্ধ পাতত পাত, ইয়াত নাচি থাক, মানুহক নচুৱাই থাক, তই আৰু এই দৃষ্টিভংগী যদি আমি লৈ থাকোঁ, তেতিয়াহ'লে আমাৰ মৰমৰ জুবিনৰ গীতৰ এক ভয়ংকৰ পৰিৱেশ নাহিবনে, বিকৃতকৰণ নহ'বনে? এইটোতো অন্যায়, এইটোতো আমি কৰিব নোৱাৰোঁ। জুবিন গাৰ্গৰ গীতবিলাকৰ শব্দ চাব আপোনালোকে, শব্দ জানে, হিয়াও বাঁহী গীতটো যেতিয়া গাব আপোনাৰ চকু মুঠ খাই যায় নিজে নিজে। আৰু মৰ্মিতা মিত্ৰই বাঁহী গাইছে নাচি গাই জঁপিয়াই মানে এনেকুৱা এটা পৰিৱেশ কৰি দিছে, সেই বাঁহী গীতটিৰ প্ৰতীকী অৰ্থ ধ্বংস কৰিছে। সুৰৰ যি সুবাস তাক দুৰ্গন্ধলৈ পৰিণত কৰিছে, আৰু কি কৰা নাই। আৰু মায়াবিনীটো এতিয়া আমাৰ প্ৰাৰ্থনা। যোৱা বছৰ মায়াবিনী গাই অৱস্থা নোহোৱা কৰি দিছে। আমাৰ অসমৰো কেইগৰাকীমান এনেকুৱা শিল্পী আছে। নাগাবা তোমালোকে নাগাবা, কষ্ট নিদিবা। যিয়ে গাব পাৰে তেওঁলোকে গাব লাগে।